বাংলাদেশী প্ৰসংগত বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈ বিজেপিৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰক দোষাৰোপ কৰিছে গগৈয়ে বিজেপি আৰএছএছে 9 বছৰ শাসন কৰিলে এজনো বাংলাদেশী নেখেদিলে বিজেপিৰ আটাইতকৈ কম বাংলাদেশী আইনগতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰিছে 2014 চনৰ মে'ত প্ৰধানমন্ত্ৰীয়ে বাংলাদেশীক খেদিম বুলি কৈছিল তাৰ 10 বছৰৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় 1 কোটি বাংলাদেশী আছে এতিয়ালৈকে বিদেশী বহিষ্কাৰণৰ ব্যৱস্থা কিয় লোৱা নাই প্ৰশ্ন অখিল গগৈ বিজেপিয়ে 9 বছৰ শাসন কৰিলে এজনো বিদেশী নেখেদিলে আৰএছএছ আৰু বিজেপিয়ে 9 বছৰ শাসনকালত আপোনালোকে যদি চাই তেতিয়া হলে আটাইতকৈ কম বিদেশী আইনগতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰিছে অথচ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈ গৈছিল 2014 চনতে কৈছিল যে 2014 চনৰ 16 মে তাৰিখৰ পৰা অসমৰ পৰা প্ৰত্যেকজন বিদেশী শেষ হৈ যাব তেওঁলোকক তালি টুপুলালৈ খেদি দিয়া হ'ব কিন্তু তাৰ 10 বছৰৰ পাছত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বিদেশী আছে যদি 1 কোটি বিদেশী আছে তোমালোকে কি কৰি আছা তোমালোকে সেই বিদেশী কিয় এতিয়ালৈকে বহিষ্কাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই সেই বিদেশী চিনাক্তকৰণ কৰিবৰ কাৰণে তোমালোকে কিয় এনআৰসিখন সম্পূৰ্ণ কৰা নাই আৰু সেই বিদেশী ইয়াৰ পৰা পঠিয়াই দিবৰ কাৰণে যি দেশৰ পৰা বিদেশী আহিছে তেওঁলোকৰ লগত কিয় প্ৰত্যৰ্পণ চুক্তি সাধন কৰি লিগেলি বিদেশীবিলাকক আমাৰ দেশৰ পৰা পঠিওৱাৰ ব্যৱস্থা কিয় কৰা নাই যে সময়ত আমি দেখিছো যে আমেৰিকাই তেওঁলোকৰ অবৈধ প্ৰব্ৰজনকাৰী হাত কেৰেয়া লগাই আমাৰ ভাৰতৰ মানুহক যি ধৰণে ইয়ালৈ প্ৰত্যাৱৰ্তন কৰিছে ইয়ালৈ খেদি দিছে হাত ভৰি বান্ধি এয়াৰপ্লেনত উঠাই বাংলাদেশী প্ৰসংগত বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈ বিজেপিৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰক দোষাৰোপ কৰিছে গগৈয়ে বিজেপি আৰএছএছে 9 বছৰ শাসন কৰিলে এজনো বাংলাদেশী নেখেদিলে বিজেপিৰ আটাইতকৈ কম বাংলাদেশী আইনগতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰিছে 2014 চনৰ মে'ত প্ৰধানমন্ত্ৰীয়ে বাংলাদেশীক খেদিম বুলি কৈছিল তাৰ 10 বছৰৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় 1 কোটি বাংলাদেশী আছে এতিয়ালৈকে বিদেশী বহিষ্কাৰণৰ ব্যৱস্থা কিয় লোৱা নাই প্ৰশ্ন অখিল গগৈ বিজেপিয়ে 9 বছৰ শাসন কৰিলে এজনো বিদেশী নেখেদিলে আৰএছএছ আৰু বিজেপিয়ে 9 বছৰ শাসনকালত আপোনালোকে যদি চাই তেতিয়া হলে আটাইতকৈ কম বিদেশী আইনগতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰিছে অথচ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈ গৈছিল 2014 চনতে কৈছিল যে 2014 চনৰ 16 মে তাৰিখৰ পৰা অসমৰ পৰা প্ৰত্যেকজন বিদেশী শেষ হৈ যাব তেওঁলোকক তালি টুপুলালৈ খেদি দিয়া হ'ব কিন্তু তাৰ 10 বছৰৰ পাছত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বিদেশী আছে যদি 1 কোটি বিদেশী আছে তোমালোকে কি কৰি আছা তোমালোকে সেই বিদেশী কিয় এতিয়ালৈকে বহিষ্কাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই সেই বিদেশী চিনাক্তকৰণ কৰিবৰ কাৰণে তোমালোকে কিয় এনআৰসিখন সম্পূৰ্ণ কৰা নাই আৰু সেই বিদেশী ইয়াৰ পৰা পঠিয়াই দিবৰ কাৰণে যি দেশৰ পৰা বিদেশী আহিছে তেওঁলোকৰ লগত কিয় প্ৰত্যৰ্পণ চুক্তি সাধন কৰি লিগেলি বিদেশীবিলাকক আমাৰ দেশৰ পৰা পঠিওৱাৰ ব্যৱস্থা কিয় কৰা নাই যে সময়ত আমি দেখিছো যে আমেৰিকাই তেওঁলোকৰ অবৈধ প্ৰব্ৰজনকাৰী হাত কেৰেয়া লগাই আমাৰ ভাৰতৰ মানুহক যি ধৰণে ইয়ালৈ প্ৰত্যাৱৰ্তন কৰিছে ইয়ালৈ খেদি দিছে হাত ভৰি বান্ধি এয়াৰপ্লেনত উঠাই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা